বৰযাত্ৰী হৈ গ'লো কিন্তু আইগৰাকী মুখখন মই নেদেখিলোঁ। বিবাহৰ সকলো মাংগলিক কাৰ্য সম্পূৰ্ণ হ'ল কিন্তু আইগৰাকী মুখখন নেদেখিলোঁ। আৰু দুদিনৰ পাছত আকৌ আমাৰ সেই মুখ চোৱা কাৰ্য এভাগ থাকে নহয়, খুব আসমতি দিনা কথা কৈছে। সেইদিনাখন সন্ধিয়া বেলিকাৰ কথা দেই, আইগৰাকীক বাহিৰৰ পৰা মাতিছোঁ, সন্ধিয়া বেলিকাৰ কথা। মই বোলো আইগৰাকী আছানে? আইগৰাকী আছোঁ বুলি কৈছে, মই কিন্তু নাই দেখা। আকৌ এবাৰ মাতিছোঁ, মই বোলো আইগৰাকী আছানে? আইগৰাকী আছোঁ বুলি কৈছে, মই কিন্তু নাই দেখা। মই বোলো নতুনে চাগে লুকা ভাকু খেলিছে। তাৰপিছত আকৌ এবাৰ মাতিছোঁ, মই বোলো আইগৰাকী তুমি আছানে? আইগৰাকী আছোঁ বুলি কৈছে, মই কিন্তু নাই দেখা। মই এবাৰ গম পালোঁ লুকা ভাকু নহয়, বেলেগ কিবা এটাহে। তাৰপিছত মই কৈছোঁ বোলো আইগৰাকী তুমি ক'ত আছা? আইগৰাকীয়ে কৈছে যে মই তোমাক কাষতে আছোঁ কিন্তু মই নাই দেখা। তাৰপিছত ক'লে হাঁহি এটা মাৰি দিয়াচোন। হাঁহিটো মাৰি দিওঁতে দাঁতকেইটা চেলেককৈ মাৰিছে, দাঁতকেইটা চেলেককৈ মাৰিছে, বগাকৈ জিলিকিছে, কিন্তু মানুহজনী নাই জিলিকা, এন্ধাৰত নাই জিলিকা। তথাপিও দাঁতকেইটাকে অনুমান কৰি পেলাই কাষ চাপিলোঁ আৰু মই তেতিয়াই গম পালোঁ মোৰ জীৱন এন্ধাৰ। অমাৱস্যা উদাহৰণ মোৰ এগৰাকী বৰণ। এঙাৰটুকুৰা চালে আৰু বেলেগ চাব নালাগে আৰু। আমাৰ সেই সিদ্ধ সিজোৱা এই চৰুটো সেইটো উভতাই দি তাত